নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আজিৰ এটা নতুন ভিডিঅ'লৈ এইটো ভিডিঅ'ত মই আপোনালোকলৈ আগবঢ়াই লৈ আনিছোঁ সায়েন্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ য'ত নেকি ফিজিক্সৰ আছে 20টা কেমিষ্ট্ৰি থাকিব 20টা কুৱেশ্যনছ এণ্ড আপোনালোকৰ বায়'লজিৰ টোটেল 20টা কুৱেশ্যনছ মই বাছি লৈ আনিছোঁ টোটেল 60টা কুৱেশ্যন আছে ইয়াত আৰু কুৱেশ্যনছবিলাকৰ লেভেল আপোনালোকে চাই পেলাই ক'ব কেনেকুৱা লাগিলে তাৰ পাছত আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু এইবিলাক খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন যি আপোনালোকৰ আপকামিং এক্সাম আহি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি মই আপোনালোকক আগবঢ়াই লৈ আনিছোঁ চ' গতিকে বলকচোন আজি ভিডিঅ'টি আমি আৰম্ভ কৰোঁ প্ৰথমটো কুৱেশ্যন হৈছে মই ইয়াত আপোনালোকৰ কোনো অপশ্যন দিয়া নাই যাতে সময়টো মানে এনেই নষ্ট নহওক ডাইৰেক্ট আনচাৰ দি দিছোঁ তো প্ৰথমটো প্ৰশ্ন হৈছে নাম্বাৰ অফ বেচিক এছআই ইউনিট টোটেল আমাৰ কেইটা এছআই ইউনিট আছে 7টা ঠিক আছে কি সেয়া আপোনালোকৰ ইম্পৰ্টেণ্ট হয় কাৰণ পৰীক্ষাত কপকে খুজি দিব যে এইটো এছআই ইউনিট কিহৰ প্ৰতীক হয় ঠিক আছে তো সেই 7টা হৈছে প্ৰথমতে আছে আপোনালোকৰ মিটাৰ দেন আছে আপোনালোকৰ কিলোগ্ৰাম দেন আছে আপোনালোকৰ সেকেন্ড তাৰ পাছত আছে আপোনালোকৰ এম্পিয়াৰ তাৰ পাছত আছে আপোনালোকৰ কেলভিন ঠিক আছে এণ্ড কেণ্ডেলা ঠিক আছে এণ্ড আপোনালোকৰ লাষ্টত আছে মোল ঠিক আছে তো কুৱেশ্যন আপোনালোকৰ আহিব পাৰে যে কোনটো কিহৰ এছআই ইউনিট হয় তো মিটাৰ আপোনালোকে জানিবই মিটাৰ হৈছে আপোনালোকৰ লেন্থৰ এছআই ইউনিট কিলোগ্ৰাম হৈছে আপোনালোকৰ মাছ ঠিক আছে সেকেন্ড হৈছে আপোনালোকৰ সময় এম্পিয়াৰ হৈছে ইলেক্ট্ৰিক কাৰেণ্টৰ কেলভিন হৈছে টেম্পাৰেচাৰৰ কেণ্ডেলা হৈছে লুমিনাছ ইণ্টেন্সিটি এণ্ড আপোনালোকৰ শেষত আছে মোল হৈছে এমাউণ্ট অফ ছাবষ্টেন্সৰ এছআই ইউনিট নাও কুৱেশ্যন নম্বৰ 2 হুইচ অফ দ্য ফলোয়িং ইজ দ্য ইউনিট অফ এনাৰ্জি এনাৰ্জিৰ ইউনিট কি হয় সেয়া হৈছে আপোনালোকৰ জুল নেক্সট কুৱেশ্যন নম্বৰ 3 লাইট ইয়েৰ ইজ দ্য ইউনিট অফ লাইট ইয়েৰ কিহৰ ইউনিট হয় তো সেয়া হৈছে ডিষ্টেন্স বা এষ্ট্ৰনমিকেল ডিষ্টেন্স ঠিক আছে তাৰপাছত আছে আপোনালোকৰ এছআই ইউনিট অফ লুমিনাছ ইণ্টেন্সিটি অলপ দেৰি আগতে মই আপোনালোকক কৈছিলোঁ লুমিনাছ ইণ্টেন্সিটিৰ এছআই ইউনিট হৈছে কেণ্ডেলা তাৰপাছত আছে কুৱেশ্যন নম্বৰ 5 পাৰ্চেক ইজ দ্য ইউনিট অফ মেজাৰমেণ্ট অফ হোৱাট পাৰ্চেক কিহৰ মেজাৰমেণ্ট ইউনিট হয় সেয়া হৈছে এষ্ট্ৰনমিকেল ডিষ্টেন্স ঠিক আছে তো আপোনালোকে জানি লওক যে লাইট ইয়েৰ নিশ্চয় নামটো শুনিছে লাইট ইয়েৰ এয়া আপোনালোকৰ মহাকাশৰ যি ডিষ্টেন্স হয় সেয়া গণনা কৰিবৰ কাৰণে আপোনালোকৰ এইটো ধৰা হৈছে লাইট ইয়েৰ হৈছে অলমষ্ট 10 টু দি পাৱাৰ 6 মিটাৰ ঠিক আছে তো আপোনালোকৰ যি লাইট ইয়েৰ হৈছে 10 টু দি পাৱাৰ 16 কিন্তু পাৰ্চেক হৈছে আপোনালোকৰ 3টা লাইট ইয়েৰৰ সমান বৰাবৰ ঠিক আছে পাৰ্চেক হৈছে অলমষ্ট 3.26 লাইট ইয়েৰৰ সমান বৰাবৰ হয় ঠিক আছে পাৰ্চেক তাৰ পাছত আছে আপোনালোকৰ নেক্সট কুৱেশ্যন নম্বৰ 6 1 লাইট ইয়েৰ ইজ এপ্ৰক্সিমেটলি ইকুৱেল টু অলৰেডি মই আপোনালোকক অলপ দেৰি আগতে কৈছিলোঁৱেই যে 1 লাইট ইয়েৰ হৈছে আপোনালোকৰ 10 টু দি পাৱাৰ 16 আৰু এক্সামত 10 টু দি পাৱাৰ 16ও আহিব পাৰে অথবা আপোনালোকৰ আহিব পাৰে যে 9.46 ইনটু 10 টু দি পাৱাৰ 15 মিটাৰ একচুৱেল হৈছে এইটো 1 লাইট ইয়েৰ একচুৱেল মেজাৰমেণ্ট যেটো হৈছে সেয়া হৈছে 9.46 ইনটু 10 টু দি পাৱাৰ 15 মিটাৰ আৰু এপ্ৰক্সিমেটলি 10 টু দি পাৱাৰ 16 বুলি ধৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 7 এছআই ইউনিট অফ মেকানিকেল পাৱাৰ বা পাৱাৰৰ এছআই ইউনিট কি হয় তো সেয়া হৈছে আপোনালোকৰ ওৱাট কুৱেশ্যন নম্বৰ 8 ইউনিট অফ সলিড এংগলৰ ইউনিট হৈছে ষ্টেৰেডিয়ান তাৰপাছত নেক্সট কুৱেশ্যন নম্বৰ 9 কিউৰি ইজ দ্য ইউনিট অফ কিউৰি হৈছে ৰেডিঅ' এক্টিভিটিৰ ইউনিট কুৱেশ্যন নম্বৰ 10 দ্য ইনষ্ট্ৰুমেণ্ট টু ইউজ মেজাৰ প্ৰেছাৰ মেজাৰ কৰিবৰ কাৰণে এনিৰইড বেৰমিটাৰ ইউজ কৰা হয় কুৱেশ্যন নম্বৰ 11 ইট ইজ ইজি টু বাৰ্ষ্ট এ গেছ ফিল্ড বেলুন উইথ এ নিডল দেন উইথ এ নেইল কিহৰ কাৰণে এটা বেলুন আঙুলিৰ নখেৰে চিকুটি পেলাই ফুটোৱাতকৈ বেজি দি ফুটালে সহজতে ফুটি যায় তো ইয়াৰ আনচাৰ হৈছে বিকজ নিডল এক্সাৰ্টছ মোৰ প্ৰেছাৰ দেন নেইল অন দ্য বেলুন নিডল অৰ্থাৎ বেজিটোৱে বেছিকৈ প্ৰেছাৰ দিবলৈ পাৰে নখতকৈ সেইটো কাৰণে বেলুনটো ফুটি যায় কুৱেশ্যন নম্বৰ 12 ডেফিনেশ্যন অফ ফ'ৰ্চেছ কাম ফ্ৰম নিউটনছ যি ফ'ৰ্চৰ যি ডেফিনেশ্যন হয় সেয়া
নিউটনৰ কোনটো গতি সূত্ৰৰ পৰা আহিছে তো সেয়া হৈছে ফাৰ্ষ্ট ল অফ মোচন কি হয় সেয়া আপোনালোকে মোক কমেন্ট কৰি পেলাই তলত জনাওক Question number 13 what will be the impact on the duration of swinging of a pendulum if it is carried on the moon যদি আমি চন্দ্ৰত যি পেন্ডুলাম হয় নিশ্চয় আপোনালোকে দেখিছে পেন্ডুলামটো যেতিয়া আমি ঘূৰাও তাৰ যেটো সময়ৰ গেপটো হয় হেতু যদি চন্দ্ৰত আমি ঘূৰাও তেনেহলে কি হ'ব বুলি খুদিছে নিশ্চয় যেটো চন্দ্ৰত আপোনালোকৰ গ্ৰেভিটি কম আছে সেই কাৰণে যেটো সুইং হয় ঘূৰুৱা হয় হেতুৰ ডিউৰেচন অথা সময়ৰ গেপটো বাঢ়ি যাব it will increase Question number 14 statement about energy অপশন থাকিব তো তাত আপোনালোকে কোনটো অপশন কাৰেক্ট হয় সেই আপোনালোকে চুজ কৰিব পাৰে এনাৰ্জি ষ্টেটমেন্ট হৈছে এনাৰ্জি can neither be created or nor be destroyed এনাৰ্জি আমি ক্ৰিয়েট কৰিব নোৱাৰো আৰু সেয়া আমি খতমো কৰিব নোৱাৰো শেষো কৰিব নোৱাৰো Question number 15 what quantity remains same in all system of unit কোনটো কোয়ান্টিটি সদায় একে থাকিব কোনটো SI ইউনিট সদায় একে থাকিব তো সেয়া হৈছে স্পেসিফিক গ্ৰেভিটি বা গ্ৰেভিটি সদায় একে হৈ থাকিব Question number 16 which of the following statement are true regarding heat হিটৰ লৈ কোনটো স্টেটমেন্ট শুদ্ধ বুলি আপোনালোকৰ অপচনে থাকিব তো কাৰেক্টটো আপোনালোকে জানি লওক নিজৰ কাৰণে heat cannot pass through vacuumৰ জৰিয়তে heat আমি পাস কৰিব নোৱাৰো heat is a form of energy heat এটা energy form হয় আৰু heat is a electromagnetic radiation heat এটা electromagnetic radiation হয় Question number 17 earliest thermometer was developed by থাৰ্মোমিটাৰ একেবাৰে প্ৰথম আৰম্ভণিৰ অৱস্থাত থাৰ্মোমিটাৰ কোনে ডেভেলপ কৰিছিলে তো সেয়া হৈছে গেলিলিও আৰু মডাৰ্ন থাৰ্মোমিটাৰ কোনে ডেভেলপ কৰিছে সেয়া আপোনালোকে মোক কমেন্ট কৰি জনাওক জনে জানে Question number 18 the correct value of 0 degree centigrade on the Kelvin scale তো centigrade Kelvin scale এনেকৈ আপোনালোকৰ যদি দিয়া থাকে তো 0 degree centigrade আপোনালোকৰ যে টেম্পারেচার হয় সে কেলভিন স্কেলত কিমান থাকিব তো সেয়া হৈছে 273.15 The normal temperature of a human body is এজন মানুহৰ নরমাল টেম্পারেচার বডি টেম্পারেচার কিমান হ'ব তো সেয়া হৈছে 37 ডিগ্ৰী সেন্টিগ্ৰেড Question number 20 আৰু এটা আছে আপোনালোকৰ ফিজিক্সৰ লাষ্টৰ কোৱেশ্চন that the temperature of sun is measured with সূৰ্যৰ টেম্পারেচাৰ কিহৰ জৰিয়তে মেজাৰ কৰা হয় তো সেয়া হৈছে ইনস্ট্ৰুমেন্টৰ নাম পাইৰোমিটাৰ এটা আমি কেমিষ্ট্ৰিৰ কোৱেশ্চনছ বিলাক চাই লওঁ তো প্ৰথমটো কোৱেশ্চন হৈছে the father of modern chemistry হিচাপে কাক জনা যায় সেয়া হৈছে লেভয়জিয়েৰ যিয়ে নেকি এস্টাবলিশ কৰিছে ল অফ কনজাৰভেশ্যন অফ মাছ Now question number 22 a pure substance can only be a pure substance can only be a compound or an element বা compound এই দুটাৰ ভিতৰতে কিবা এটা হ'ব তাৰপিছত next question number 23 the most abundant metal in earth crust is abundant metal earth crust আছে aluminium ঠিক আছে next question number 24 diamond ozone silica which is not an element কোনটো এলিমেন্ট নহয় তো সেয়া হৈছে সিলিকা bar is a unit of pressure already আগতে মই আপোনালোকক এটো কৈ আহিছোৱে ঠিক আছে now question number 26 which substance does not have a melting point কোনটো সাবস্টেন্সৰ melting point অৰ্থাৎ গলনাঙ্কৰ পইণ্ট নাই তো সেয়া হৈছে গ্লাস next question number 27 which is a solid when a solid is heated it turns directly into a gas this process is called তেনেকৈ এটা সলিডক আপোনালোকৰ গৰম কৰা হয় হিট এটা ভাপলে পৰিণত হয় তো এই প্ৰসেসটো কি বুলি কোৱা হয় তো সেয়া হৈছে সাবলিমেশন Question number 28 the maximum number of states of matter কেটা আছে তো সেয়া হৈছে 5 next question number 29 which of the following is not a chemical change তলৰ কোনটো আপোনালোকৰ কেমিক্যাল চেঞ্জ নহয় বুলি আছে অপচন আছে আপোনালোকক ৰাইপিং অফ ফ্ৰুটস অৰ ফ্ৰিজিং অফ ওয়াটাৰ কোনটো কেমিক্যাল চেঞ্জ নহয় রাইপনিং অফ ফ্ৰুটস অৰ্থাৎ ফল পকাটো এটা কেমিক্যাল চেঞ্জ হয় কিন্তু ফ্ৰিজিং অফ ওয়াটাৰ যেটা নেকি পানী মানে ঠাণ্ডা হৈ ফ্ৰিজ হৈ যায় তো হেতু কোনো কেমিক্যাল চেঞ্জ নহয় Question number 30
How many electrons are in sodium? তো সেয়া হৈছে ইলেক্ট্ৰন আছে সোডিয়ামত আপোনালোকৰ 10টা Next question number 31 cathode rays হৈছে stream of electrons cathode rays have mass and charge both important questions cathode ray বিষয়ে আপোনালোকে জানি লব 33 number the absolute value of charge on electron was determined by absolute value of charge on electron was determined by R.A. Millikan question number 34 atoms are composed of atoms কি হৈছে তো atom হৈছে electron আৰু nuclear composition হয় ঠিক আছে question number 35 card is sour due to the presence of দহি টেঙা হয় কিহৰ কাৰণে lactic acidৰ কাৰণে question number 36 hydrochloric acid is also known as hydrochloric acid আৰু কি বুলি জনা যায় তো সেয়া হৈছে muriatic acid ঠিক আছে next question number 37 the purest form of water in nature is purest form of water মানে অৰ্থাৎ একেবাৰে সফা পানী হিচাপে কোনটো গণ্য কৰা হয় rain water or river water তো আমি ইয়াত আপোনালোকৰ rain water ক purest form of water হিচাপে ধৰিবলৈ পাৰিম pH of solution is 7 so it is neutral যেটো আপোনালোকৰ এসিডিটি চেক কৰা হয় pH সলিউশনৰ জৰিয়তে তো সেয়া যেটা নেকি মাত্ৰাটো 7 ত আহে তেনেহলে সেয়া নিউট্ৰেল হিচাপে জনা যায় আৰু তাতকৈ যেটা নেকি কম হৈ যায় তো সেয়া আপোনালোকৰ এসিডিক সলিউশন হৈ যায় less than 7 question number 40 a solution of washing soda in water washing soda আমি যে ইউজ কৰো তো সেয়া যেটা নেকি পানীত ইউজ সলিউশনটো ইউজ কৰা হয় তো সেই পানীখিনি অ্যালকালিন হৈ যায় ঠিক আছে ক্ষাৰকীয় হৈ যায় নেক্সট বায়োলজি প্ৰশ্ন আমি চাম ফাদাৰ অফ বায়োলজি হিচাপে কাক জনা যায় একেবাৰে যি প্ৰশ্ন এৰিষ্টটলক জনা যায় তাৰ পাছত নেক্সট কোৱেশ্চন নম্বৰ 42 ফাদাৰ অফ জুলজি হিচাপে এৰিষ্টটললৈকে জনা যায় তাৰ পাছত নেক্সট বটানী ইজ অলসো নোন এজ বটানিক আৰু কি বুলি জনা যায় তো সেয়া হৈছে ফাইটোলজি The book of Historia Animalium is written by Aristotle এই বুকখন লিখিছে Historia Animalium নামটো মনত থব Next question number 45 Spermology is the study of spermology কিহৰ study হয় তো সেয়া হৈছে seedsৰ ঠিক আছে বীজৰ Next question number 46 Homo sapien is a scientific name of এটো প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ থাকে most important হয় Homo sapien scientific name হৈছে মানুহৰ ঠিক আছে Next question number 47 hydrophytes কি হয় তো সেয়া হৈছে aquatic plant অৰ্থাৎ পানীত যিবিলাক গছ থাকে সেয়া hydrophytes বুলি কোৱা যায় 48 genetic material of a virus যিকোনো ভাইৰাছৰ genetic material either DNA or RNA হ'বলৈ পাৰে Bacteria was first discovered by bacteria কোনে প্ৰথমতে আৱিষ্কাৰ কৰিছিল তো সেয়া হৈছে Leeuwenhoek question number 50 smallest form of bacteria is called যিবিলাক একেবাৰে সৰু সৰু ব্যাকটেৰিয়া হয় সেইবিলাক কি বুলি কোৱা যায় তো সেয়া আছে ককৈ next question number 51 which of the following microorganism cause disease like polio and chickenpox কোনটো মাইক্ৰোঅৰ্গানিজমে polio আৰু chickenpox এইবিলাক বেমাৰৰ কাৰক হয় তো সেয়া হৈছে ভাইৰাছ 52 question number bacteria which cause food poisoning যিটো ব্যাকটেৰিয়া ফুড পয়জনিং সৃষ্টি কৰে তো সেয়া হৈছে Clostridium botulinum ঠিক আছে question number 53 what is mushroom সবে খাই ভাল পায় mushroom কি হয় mushroom এবিধ fungus হয় 54 which of the following disease caused by bacteria option দিয়া থাকিব bacteria কি আপোনালোকৰ বেমাৰৰ সৃষ্টি কৰে TB or rabies ইয়াত শুদ্ধটো হৈছে tuberculosis বা TB ঠিক আছে ইয়াৰ সৃষ্টিকৰ্তাটো হৈছে যেনেকৈ বেমাৰটো দিয়ে তো সেয়া আছে মাইক্ৰোবেক্টেৰিয়াম টিউবাৰকুলোচিছ আৰু ৰেবিছ যেটো কুকুৰে কামুৰিলে হয় বা অন্য কোনো জীৱ-জন্তুৱে কামুৰিলে হয় তো ৰেবিছ আপোনালোকৰ ৰেবিছ ভাইৰাছৰ পৰা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেক্টেৰিয়াৰ কাৰণে টিউবাৰকুলোচিছ ৰোগটো হয় question number 55 virus which contains RNA as genetic material যেটো ভাইৰাছ আপোনালোকৰ RNA হৈতে গঠন হৈছে তো সেই ভাইৰাছটো কি বুলি কোৱা যায় তিনিটা নাম আছে গুটেই কিটাই শুদ্ধ ৰিও ভাইৰাছ বা ৰেট্ৰো ভাইৰাছ বা ৰাইবো ভাইৰাছ question number 56 the water of Holy Ganges river is pure due to the presence of
যি আমাৰ গংগা ৰিভাৰ হয় তাৰ পানীখিনি পিয়'ৰ হৈ থাকে সেইটো কিহৰ কাৰণে হয় তো সেয়া হৈছে বেক্টেৰিঅ'ফেজিছৰ কাৰণে ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যনছ নেক্সট কুৱেশ্যন নম্বৰ 57 দ্য ডিজিজ হাইড্ৰফোবিয়া ইজ কজ ডিউ টু হাইড্ৰফোবিয়া যি ডিজিজ হয় সেয়া কিহৰ কাৰণে হয় তো সেয়া আপোনালোকৰ ভাইৰাছৰ কাৰণে হয় কুৱেশ্যন নম্বৰ 58 ষ্টাডি অফ ফ্লাৱাৰ ইজ কল ফুলৰ যি ষ্টাডি হয় তাক কি বুলি কোৱা হয় তো সেয়া হৈছে এন্থলজি কুৱেশ্যন নম্বৰ 59 ইবোলা কি হয় ইবোলা এবিধ ভাইৰাছ হয় নেক্সট লাষ্ট কুৱেশ্যন the confirmatory test for HIV virus causing AIDS confirmatory ঠিক আছে for HIV ভাইৰাছৰ কাৰণে যেটো কনফাৰ্ম মানে টেষ্ট কৰা হয় সেই টেষ্টটোৰ নাম কি হয় তো সেয়া হৈছে এলিসা টেষ্ট ঠিক আছে সো বন্ধু-বান্ধৱীসকল আজিলৈ ইমানে কেনে পালে কোৱেশ্চনছ বিলাক আপোনালোকে জনাবলৈ নাপাহৰিব এণ্ড আপকামিং এক্সামৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক সো আজিলৈ ইমানে ধন্যবাদ